পিতৃ মাতৃহীনা 6 বছৰীয়া বিক্ষ ৰোগত আক্ৰান্ত জয়দেৱৰ কাষত বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে কণমানিটিৰ কাষত থিয় হৈ বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে দেখুৱালে মহানুভৱতা। ওৰাঙৰ নিকটৱৰ্তী বৰঝাৰৰ পগলা বাবা আশ্ৰমত লালিত পালিত হোৱা পিতৃ মাতৃহীনা জয়দেৱৰ কাষত সাহস হিচাপে থিয় দিলে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। বিগত কেইটামান দিনাই এটা বৃক্ক নষ্ট হৈ যোৱাত আহাৰ খাব নোৱাৰা কেউ কিছু নোহোৱা জয়দেৱক লৈ চিন্তিত হৈ পৰিছিল আশ্ৰমখনৰ সকলো। জয়দেৱক কেনেকৈ কৰিব চিকিৎসা, কেনেকৈ ঘূৰাই আনিব জয়দেৱৰ হেৰাই যোৱা হাঁহি। জয়দেৱক উন্নত চিকিৎসা কৰাবলৈ আশ্ৰমখনৰ নাছিল পৰ্যাপ্ত অৰ্থ। সকলোৰে এটাই সম্বল, এটাই সাৰথি, সেয়া হৈছে ভগৱান। হঠাৎ জয়দেৱৰ খবৰ পাই কোকৰাঝাৰৰ পৰা আশ্ৰমখনলৈ আহিল বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। দায়িত্ব ললে পিতৃ মাতৃহীনা জয়দেৱৰ সম্পূৰ্ণ চিকিৎসাৰ কথামতে কাম। আশ্ৰমত উপস্থিত হৈ জয়দেৱক উন্নত চিকিৎসাৰ বাবে গুজৰাটৰ আহমেদাবাদত অহা কাইলৈৰ ভিতৰতে লৈ যোৱাৰ ব্যৱস্থা কৰি দিলে। 3 মাহ মান আগতে মই এই ৰৌতা বৰঝাৰ ওদালগুৰি জিলাৰ পাগলাবাবা আশ্ৰমত মই আহিছিলোঁ। পাগলাবাবা আশীৰ্বাদ লৈছিলোঁ আৰু লগতে কিছুমান কণমানি সৰু সৰু ল'ৰাৰ লগত বাৰ্তালাপ কৰিছিলোঁ, অলপ মিলিছিলোঁ। তো তেতিয়া মোৰ বহুত মই আৱেগিক মুহূৰ্তত মই নিজকে হেৰি কৰিছিলোঁ যে এই পিতৃ মাতৃহীন যে সৰু সৰু কণমানি ল'ৰা এই বৰঝাৰ পাগলাবাবা আশ্ৰমত আছে, লালন পালন ভৰণ পোষণ ইয়াত পৰা হৈ আছে। তো ইমান ট্ৰাষ্টিৰ তো ফাইনেন্সিয়েল কেপাচিটি নাই, তথাপিও যে ইমান গধুৰ দায়িত্ব তেখেতসকলে লৈছে। তো তেতিয়া মই কমিট কৰি গৈছিলোঁ যে এই বাচ্চাবিলাকৰ আজিৰ পৰা যিমান সহায় আৰু সহযোগ কৰিব পাৰোঁ মোৰ ব্যক্তিগত ফালৰ পৰা, বিপদ ভাল বেয়া যিকোনো মুহূৰ্তত যিমানেই মই অলপ পাৰ্টিচিপেট কৰিব পাৰিম, মোক নিজকে বহুত ধন্য উপভোগ কৰা অনুভৱ হ'ব। তো মই ছাডেনলি এই 2 দিনমান আগতে মই শুনা পালোঁ যে এই কণমানি ল'ৰাসকলৰ ভিতৰত সৰু এগৰাকী 6 বছৰীয়া ল'ৰা, তাৰ কিডনী এটা বেয়া হৈছে। তো মই চক খালোঁ যে পিতৃ মাতৃহীন ল'ৰা আৰু এই ট্ৰাষ্টিৰ ইমান ফাণ্ডো নাই যে টকা দি ট্ৰিটমেণ্ট কৰিব। আৰু যিহেতু মই বিটিআৰৰ হেল্থ ডিপাৰ্টমেণ্টত মই আছোঁ, স্বাস্থ্য বিভাগত, তো সেইকাৰণে মই সোনকালে ইয়াতে আহি উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ মই ল'ৰাটোৰ দায়িত্ব ল'লোঁ। অহা কাইলৈ মই গুজৰাট ডাঙৰ কিডনী হস্পিটেল আছে, তাতে পঠাই আছোঁ, যিটো এতিয়া ইণ্ডিয়ান ফেমাছ, এছিয়াৰে ফেমাছ বুলি ক'ব পাৰে। এই হস্পিটেলত পঠাই আছোঁ। ফ্লাইট দি যাব, 2গৰাকী ব্যক্তিৰ লগত যাব। আৰু এইটো 100% চিয়'ৰ যে ৰিপৰ্টটো চালোঁ, ডক্টৰক পঠালোঁ, ডক্টৰে চালে, ডক্টৰে এডভাইচ কৰিলে যে এতিয়া অতি সোনকালে যদি এটা কিডনী ৰিমুভ কৰি দিয়া যায় তেনেহ'লে ল'ৰাটো আকৌ সুস্থ হৈ উঠিব। ভালকৈ সুস্থ কৰি আনিব পাৰোঁ, সেইটো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। অৰূপ কুমাৰ দেৰ এই মহানুভৱতাক লৈ এতিয়া বৰঝাৰ আশ্ৰমত সৰব চৰ্চা। সকলোৰে মুখত এতিয়া এটাই কথা, চেলুট অৰূপ কুমাৰ দে, যি কৰিলে সঁচাকৈ প্ৰশংসনীয়। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।